আজি টিংখাং সমষ্টিৰ হাজাৰৰো অধিক উদ্যমী যুৱক যুৱতীয়ে বিমল বৰাদেৱৰ সমৰ্থনত ভাৰতীয় জনতা পাৰ্টীৰ মিত্ৰজোঁটৰ চৰকাৰৰ সমৰ্থনত নিজ প্ৰচেষ্টাৰে স্বতঃস্ফূৰ্তভাৱে তেওঁলোকে নিজৰ খৰচেৰে আজি এই বিমল বৰাদেৱৰ প্ৰতি সমৰ্থন জনাই তেওঁলোক সকলো আজি ওলাই আহিছে আৰু অভূতপূৰ্ব সঁহাৰি সকলোতে ৰাইজৰ আমি বহুত উৎসাহ দেখিছোঁ। গতিকে এইবাৰ ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰ পুনৰ আহিব, এয়া নিশ্চিত। আৰু বিমল বৰাদেৱ আমাৰ টিংখাং সমষ্টিত বহুত বেছি বৃহৎ সংখ্যক ভোটৰ ব্যৱধানত যে তেখেত জয়যুক্ত হ'ব, ইয়াত নিশ্চিত। কাইলৈ মোদী আহিব, টিংখাঙৰ পৰা কিমান আহিব? কাইলৈ আমি পোনপ্ৰথমে আমাৰ যুৱক যুৱতীসকলে টিংখাঙৰ যুৱক যুৱতীসকলে নৰেন্দ্ৰ মোদী ডাঙৰীয়াক আমি টিংখাঙলৈ স্বাগতম জনাইছোঁ আৰু টিংখাঙৰ পৰা প্ৰায় 40,000ৰো অধিক লোকে এই মোদীৰ জনসভাত অংশগ্ৰহণ কৰিব। ৰেলী ক'ৰ পৰা আৰম্ভ হ'ল আৰু ক'লৈকে গ'ল? ৰাজগড়ৰ পৰা টিংখং হৈ ফেটেঙি হৈ ঘুটুংচিগীয়া হৈ ঘুটুংচিগীয়া বামুণবাৰী হৈ মৰাণলৈকে।